নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ ADR 2024 যি সিলেবাছ আছে। যোৱাকালি ৰাতি সিলেবাছটো ৰিলিজ কৰা হৈছে, তো সিলেবাছৰ ওপৰত আমি ভালেখিনি ডিছকাছ কৰিম। এই বছৰ সিলেবাছত গ্ৰেড 3 কাৰণে বহুখিনি চেঞ্জ কৰা হৈছে, লগতে গ্ৰেড 4তো চেঞ্জ আছে। তো ক'ত কেনেকুৱা চেঞ্জ হৈছে আৰু লগতে এইবাৰ কি কৰিছে, নতুনকৈ এটা বস্তু ইন্ট্ৰডিউচ কৰিছে, সেইটো হ'ল নিগেটিভ মাৰ্কিং, যি নেকি এটা খুব ভাল বস্তু বুলি মই ভাবো। কাৰণ লাষ্ট ইয়াৰ এক্সামত বা 2022 যিটো গ্ৰেড ADR এক্সাম হৈছিল, তাত বহুতে কি কৰিছিল, কমন টোক্কা মাৰি কেনে অৰ্থাৎ বা অনুমান কৰি কেনে গেছ কৰি কেনে বহুতে ভালেখিনি নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তো তাৰ ফলত কি হয়, আপোনালোকৰ জনা আৰু নজনাৰ মাজৰ ডিফাৰেন্সটো বহুখিনি কমি যায়। কিন্তু যদিহে আমি নিগেটিভ মাৰ্কিংটো ইন্ট্ৰডিউচ কৰোঁ, তাৰ ফলত সেই যে কমন বা টোক্কা মাৰো, আমি অনুমান কৰি যিটো মাৰো গেছ কৰি, তো সেইটো বহুখিনি তাৰ পৰা আমি হাত সাৰিব পাৰো। কিয়নো যদিহে কোনোবাই 10টা টোক্কা মাৰে, তাৰ ভিতৰত 5টা ভুল হলেও তাৰ মাৰ্কটো 10 নম্বৰ নাবাঢ়ে, এটলিষ্ট অলপ হলেও কমি যাব। আৰু জানি কেনে যোনবিলাকে কৰে সেইসকলৰ কাৰণে তেতিয়া অলপ লাভ হয়। তো এইবাৰ আপোনালোকে টোক্কা মাৰিব নোৱাৰে বা অনুমান কৰি গেছ কৰি কেনে এনচাৰবোৰ বহুৱাব নোৱাৰে। যিখিনি পাৰে সেইখিনিহে কৰিব, নোৱাৰাবিলাক আপোনালোকে এৰি থৈ আহিব লাগিব। লগতে এটা হিউজ চেঞ্জ হৈ গৈছে সিলেবাছত, ক'ৰ পৰা কিমান মাৰ্কছ আহিব আদি কৰি একদম ধুনীয়াকৈ মই গোটেইখিনি ডিছকাছ কৰি আছো। এখন হ'ল নটিচ, যোৱাকালি ৰাতি ৰিলিজ হৈছে। SLRC এডভাৰটাইজমেণ্ট 2023 কাৰণে SLRC গ্ৰেড 3 পোষ্টৰ কাৰণে এইসমূহ। আমি জানো যে গ্ৰেড 3 তিনিটা প্ৰকাৰৰ পোষ্ট আছিল। এটা আছিল বেচেলাৰ ডিগ্ৰী লেভেল, য'ত কম্পিউটাৰো ইনক্লুড হৈ আছে ইয়াত। নেক্সট আছে HS লেভেল, আৰু এটা আছিল ড্ৰাইভাৰ সকলৰ কাৰণে গ্ৰেড 3 পোষ্টসমূহ। এইটো হ'ল আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লেভেল পোষ্ট। ইয়াত উইথ কম্পিউটাৰ আৰু উইথাউট কম্পিউটাৰ দুয়োটাই ইনক্লুড হৈ আছে। তো কম্পিউটাৰটোৰ কাৰণে সেয়াতে পোষ্ট হ'ব। তো এক্সাম খুব সম্ভৱতঃ কি হ'ব, কম্পিউটাৰ থকা আৰু কম্পিউটাৰ নথকাটোৰ কাৰণে এটা এক্সাম হ'ব। নেক্সট আপোনালোকৰ এক্সামটো হ'ব এটা ডিগ্ৰী লেভেলৰ এক্সাম হ'ব। নেক্সট এক্সামটো হ'ব HS লেভেলৰ, আৰু নেক্সট এক্সামটো হ'ব গ্ৰেড 3 ড্ৰাইভাৰ লেভেলৰ। এইকেইটা হ'ল আপোনালোকৰ গ্ৰেড 3 কাৰণে। ঠিক আছে, এতিয়া যদি চাওঁ আমি যদি চাওঁ কি কি টপিকৰ পৰা আহিব কুৱেশ্যন বা কি কি ছাবজেক্ট লাগিব। ছ'চিয়েল ষ্টাডিজত এইবাৰ কুৱেশ্যন আহিব 30টা। তাৰ কাৰণে মাৰ্ক কেই নম্বৰ থাকিব সেইটো ডিষ্ট্ৰিবিউশ্যন ধুনীয়াকৈ দি দিছে, ভাল কৰিছে এইটো কাম। মাৰ্ক থাকিব 1 নম্বৰকৈ, অৰ্থাৎ ছ'চিয়েল চায়েন্সত 30টা কুৱেশ্যন আহি কিনে 1 মাৰ্ককৈ থাকিব। জেনেৰেল নলেজত অৰ্থাৎ জিকেত থাকিব 35টা কুৱেশ্যন আৰু মাৰ্ক থাকিব 1। তাৰমানে গোটেইখিনি আপোনালোকৰ জিকে বুলি ধৰি লোৱা হয়। ক'ব গ'লে এইখিনিৰ পৰা আপোনালোকৰ মোটামুটি 75টা কুৱেশ্যন আহিব আৰু মাৰ্কছ থাকিব 75। নেক্সট আপোনালোকৰ লজিকেল ৰিজনিং, তাৰ মাৰ্কছটো এবাৰ কমাইছে, 20 মাৰ্কছ আছে বা 20টা কুৱেশ্যন 1 মাৰ্ক কৈ আছে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট চেপ্টাৰটো হ'ল এইবাৰ জেনেৰেল মেথমেটিক্স আৰু জেনেৰেল ইংলিছ। ঠিক আছে, চাব মেথছত আহিব আপোনালোকৰ 30টা কুৱেশ্যন আৰু প্ৰত্যেকটো কুৱেশ্যনত থাকিব 1 নম্বৰকৈ। মেথছৰ 30টা কুৱেশ্যন খুব সম্ভৱতঃ ইমানো ইজি নহ'ব, কাৰণ লাষ্ট ইয়াৰ 20 নে 25টা কুৱেশ্যন আহিছিল। 30টা কুৱেশ্যন আহিলে most probably 10টামান কুৱেশ্যন অলপ হাৰ্ড লেভেলৰে হ'ব। নেক্সট আপোনালোকৰ যদিহে চাই জেনেৰেল ইংলিছ, এইটোত থাকিব আপোনালোকৰ 10টা কুৱেশ্যন আৰু তাৰ কাৰণে আপোনালোকৰ মাৰ্ক হ'ব 1 মাৰ্ক। আৰু তাৰ উপৰি এক্সট্ৰা এটা ছেকশ্যন ইনক্লুড কৰিছে ইয়াত, যি নেকি জেনেৰেল ইংলিছৰ পৰা বেলেগ কৰি বনাই দিছে। সেইটো হ'ল ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। অৰ্থাৎ ইয়াত আপোনালোকৰ পেছেজ আহিব পাৰে, পেছেজৰ ওপৰত কুৱেশ্যন আহিব বা চিনোনিম এণ্টনিম এনেকুৱা আহিব। ইংলিছ লেংগুৱেজ বুলি ক'লে চিনোনিম এণ্টনিম গ্ৰামাৰ হওক যিসমূহ আছে গোটেইখিনি ইয়াত ইনক্লুড থাকিব। তাৰ পৰা 25টা কুৱেশ্যন আহিব, যি নেকি ঠিকেই আছে। কিন্তু ইয়াত যদি আপুনি ভালদৰে লক্ষ্য কৰে, মাৰ্ক পাৰ কুৱেশ্যন ইয়াত কেই নম্বৰকৈ থাকে আছে, 2 নম্বৰকৈ আছে। তাৰ মানে ইংলিছত 25টা কুৱেশ্যনৰ কাৰণে আপোনালোকৰ মাৰ্কছ আছে 50 নম্বৰ, যি নেকি আপোনালোকৰ টোটেল এক্সামটোৰ হ'ল 150 কুৱেশ্যনৰ টোটেল এক্সাম। আৰু 50 মাৰ্কছে কি কৰিব, সেই 170 মাৰ্কছৰ 50 মাৰ্কছে আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব, ৰিডিং কম্প্ৰিহেনশ্যন বা ইংলিছ লেংগুৱেজৰ পৰা। তো এইখিনি আপোনালোকে ভালদৰে চাব লাগিব, কাৰণ 50 নম্বৰ এটা সহজ নহয়। এইখিনি যোনে বেছি স্ক'ৰ কৰিব তাৰ চিলেকশ্যনৰ চান্সটো বেছি হ'ব। ইংলিছৰ পৰা ক'ব গ'লে 50 + 10 টোটেল 60 মাৰ্কছ আহিব ইংলিছৰ পৰা। আউট অফ 175 60 মাৰ্কছ আহিব আপোনালোকৰ ইংলিছৰ পৰা। মেথছৰ পৰা আহিব 30 মাৰ্কছ, ৰিজনিঙৰ পৰা আহিব 20 মাৰ্কছ, আৰু বাকী ছ'চিয়েল ষ্টাডিজ আৰু নৰ্মেল জিকে ইনক্লুড কৰি পেলাই আহিব আপোনালোকৰ 70 মাৰ্কছ। এইখিনি হ'ল গ্ৰেড 3 কাৰণে মাৰ্কছৰ ডিষ্ট্ৰিবিউশ্যন। লাষ্ট ইয়াৰ আপোনালোকৰ এক্সাম আছিল 2 ঘণ্টাৰ। এইবাৰ যিহেতু নাম্বাৰ অফ কুৱেশ্যন 150 হৈছে, লাষ্ট ইয়াৰ 100 আছিল, 50টা কুৱেশ্যন বঢ়াৰ কাৰণে সময়ো বঢ়াই দিছে, 3 ঘণ্টা কৰি দিছে।
তো এইবাৰ কি কৰিব লাগিব ইংলিছ সেকশনত অলপমান স্পীড বঢ়াব লাগিব কাৰণ আৰসি সমূহ ধুনীয়াকৈ আপোনালোকে পঢ়ি কেনে মই আৰসি কেনেকৈ কৰিব লাগে তাৰ ওপৰতে ভিডিঅ' বনাই দিম আৰসি মানে হ'ল ৰিডিং কম্প্ৰিহেনশ্যন তো কেনেকৈ প্ৰচিড কৰিব লাগে কেনেকৈ এনসাৰ সমূহ বিচাৰিব লাগে বাকি এন্টনিম সিনোনিমটো আপোনালোকে নিজেই চাই কিনে মুখস্থ কৰি ল'ব লাগিব তাৰ ওপৰত বেলেগ একো অপচন নাই তাৰ বাহিৰে লগতে মেথছটো আপোনালোকৰ ধুনীয়াকৈ চাব লাগিব কাৰণ 30টা কুৱেশ্যন যদিহে মেথছৰ আপোনালোকৰ 30টা আৰু আৰসি আৰু ইংলিছ যিটো আছে ইয়াতো 60 আউট অফ 60 স্কোৰ কৰাটো সহজ নহব আমাৰ কাৰণে মোটামুটি আপোনালোকে যদি ইয়াতো 40 স্কোৰ কৰিব পাৰে তেতিয়াহ'লে খুব ভাল কথা আৰু যদিহে আপোনালোকৰ মেথছ আৰু ৰিজনিং ষ্ট্ৰং আছে ইয়াৰ পৰা 50ৰ ভিতৰত যদি এটলিষ্ট আপোনালোকে 45 উঠাব পাৰে তেতিয়াহে কামত আহিব কাৰণ জিকেত কি আহে কোনো ঠিক নাই জিকেত আপোনালোকে 70টাৰ ভিতৰত কিমান কৰে সেইটো আপোনালোকৰ পঢ়াৰ ওপৰত ডিপেন্ড কৰিব তথাপিও গোটেইখিনি কমপ্লিট কৰিলেও আপোনালোকে জিকেত কি কুৱেশ্যন আহে একোটো ঠিক নাথাকে সেইকাৰণে আপুনি মেইনলি টাৰ্গেট কৰিব লাগিব এই 3 আৰু 4 নম্বৰটো অৰ্থাৎ ৰিজনিং আৰু মেথছটো যাৰ পৰা আহিব 50 মাৰ্কছ আৰু এই 50 মাৰ্কছৰ যদি 45 উঠাব পাৰে আপোনালোকে বহুখিনি কামত আহিব হল তো জেনাৰেল মেথছৰ মই ধুনীয়াকৈ গোটেইসমূহ ভিডিঅ' বনাই থোৱা আছে চেপ্টাৰ ৱাইজ তাৰ বিষয়ে আপোনালোকে ডেসক্ৰিপশ্যনত পাব প্লেলিষ্টৰ লিংক তাৰ পৰা ধুনীয়াকৈ এফালৰ পৰা চাই যাব পাৰে এতিয়া আহিছো আমি HSLC হাই সেকেন্ডাৰী লেভেলৰ কাৰণে যিবোৰ পোষ্ট আছে সেইটোৰ পেটাৰ্ণ কেনেকুৱা হ'ব তাৰ আপোনালোকৰ থাকিব সোশ্যাল ষ্টাডিজৰ 30টা কুৱেশ্যন 1 মাৰ্ককৈ 30 মাৰ্ক জেনাৰেল নলেজৰ থাকিব 30 কুৱেশ্যন 1 মাৰ্ককৈ 30 মাৰ্ক লজিকেল ৰিজনিঙৰ থাকিব 20 কুৱেশ্যন 1 মাৰ্ককৈ 20 মাৰ্ক জেনাৰেল ইংলিছত থাকিব 35 কুৱেশ্যন 1 মাৰ্ককৈ 35 মাৰ্ক আৰু জেনাৰেল মেথছৰ থাকিব 35 কুৱেশ্যন 1 মাৰ্ককৈ 35 মাৰ্ক তো এইবাৰো আপোনালোকে দেখা পালে যে মেথছৰ ইয়াত ওয়েটেজটো বেছি অৰ্থাৎ মেথছত আপোনালোকে ডিগ্ৰী লেভেলত পাব 30টা কুৱেশ্যন হাই সেকেন্ডাৰীৰ পৰা 35টা কুৱেশ্যন তাৰমানে ভালেখিনি কভাৰ কৰিব আপোনালোকৰ জেনাৰেল মেথছটো সেইকাৰণে এই জেনাৰেল মেথছটো এইবাৰ বহুখিনি ইম্পৰ্টেণ্ট মানে এক্সামটোত গুৰুত্ব এটা প্ৰদান কৰিব সেইকাৰণে মেথছখিনি আপোনালোকে ধুনীয়াকৈ এফালৰ পৰা ৰিভাইজ কৰি যাওক যদিহে এবাৰ কৰিছে যদিহে নাই কৰা এতিয়া সময় আছে প্লেলিষ্টত গৈ ধুনীয়াকৈ ভিডিঅ'সমূহ এফালৰ পৰা চাই যাওক বঢ়িয়াকৈ বুজি পাব তাৰ উপৰি কিবা ডাউট থাকিলে আপুনি টেলিগ্ৰাম গ্ৰুপত সুধিব পাৰে বা কমেণ্ট বক্সত সুধিব পাৰে এইটো আমাৰ আছিল HS লেভেলৰ পোষ্টৰ কাৰণে ইয়াতো থাকিব আপোনালোকৰ সময় 3 ঘণ্টা টোটেল কুৱেশ্যন থাকিব 150 আৰু মাৰ্ক থাকিব ইয়াত 150 ডিগ্ৰী লেভেলত মাৰ্ক আছিল 175 ইয়াত আছে 150 মনত ৰাখিব নেক্সট আপোনালোকৰ যি হাইস্কুল লেভেলৰ কাৰণে পোষ্ট আছে গ্ৰেড 3 পোষ্ট যি নেকি হ'ল ড্ৰাইভাৰৰ পোষ্ট তাৰ কাৰণে আপোনালোকৰ সিলেবাছ হ'ল সোশ্যাল ষ্টাডিজৰ পৰা আহিব 20 কুৱেশ্যন মাৰ্ক থাকিব 1 মাৰ্ককৈ 20 মাৰ্কছ জেনাৰেল নলেজৰ পৰা আহিব 30 কুৱেশ্যন মাৰ্ক থাকিব 1 কৈ 30 মাৰ্ক লজিকেল ৰিজনিঙৰ পৰা 20 কুৱেশ্যন 1 মাৰ্ককৈ 20 মাৰ্ক জেনাৰেল ইংলিছৰ পৰা 30 কুৱেশ্যন 1 মাৰ্ককৈ 30 মাৰ্ক মেথছৰ পৰা আহিব 30 কুৱেশ্যন 1 মাৰ্ককৈ 30 মাৰ্ক ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত আহিব আপোনালোকৰ 20 কুৱেশ্যন 1 মাৰ্ককৈ 20 মাৰ্ক এইটো নতুনকৈ ইনক্লুড কৰিছে তো আপোনালোকে যদি ড্ৰাইভাৰৰ কাৰণে এপিয়াৰ হয় তেতিয়াহ'লে এইখিনি ভালদৰে কভাৰ কৰিব যাতে 20ৰ ভিতৰত ভালেখিনি নম্বৰ স্ক'ৰ কৰিব পাৰে বাকী ইয়াতো আপোনালোকৰ মেথছৰ পৰা 30 কুৱেশ্যন আহিব তো গোটেইখিনিতে মেথছৰ গোটেইকেইটা এক্সামতে মেথছৰ ওয়েটেজটো ভালেখিনি বঢ়াই দিছে ইয়াতো থাকিব আপোনালোকৰ সময় 3 ঘণ্টা টোটেল নম্বৰ অফ কুৱেশ্যন থাকিব 150 আৰু টোটেল মাৰ্কো থাকিব 150 হ'ল এতিয়া আহিছো আমি যি তাৰ ওপৰত এক্সট্ৰা নোট আছে সেইখিনি ইয়াত ইম্পৰ্টেণ্ট বস্তু মন দি চাই থাকিব কি কৈছে কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন হ'ব তাৰপিছত কি কৈছে MCQ লেভেল হ'ব তাৰপিছত কৈছে 150 বা টোটেল নম্বৰ অফ কুৱেশ্যন আচ্ছা কি কৈছে যি এইটো একচুৱেল নাম্বাৰ অফ কুৱেশ্যন দিছে নাম্বাৰ অফ কুৱেশ্যন এপ্ৰক্সিমেটলি বুলি দিছে ইয়াত হয়তো অলপমান চেঞ্জ হ'ব পাৰে মে ভেৰি স্লাইটলি তো কুৱেশ্যন হয়তো 30টাৰ জাগাত কেতিয়াবা 31টা আহিব পাৰে বা কেতিয়াবা 29টা আহিব পাৰে কোনোবাটো সেকশনৰ পৰা কিন্তু টোটেল নাম্বাৰ অফ কুৱেশ্যন সদায় কি থাকিব 150 থাকিব যেনেকৈ অবিয়াছ থাকিবই লাগিব তাৰপিছত কৈছে 3 নম্বৰ পইণ্টটো একেবাৰে ইম্পৰ্টেণ্ট পইণ্ট কি কৈছে ইয়াত মই হাইলাইট কৰি দেখাই দিছো there will be negative marking for wrong answer তাৰমানে যদিহে আপুনি ভুল এনসাৰ কৰে ৰং নেগেটিভ মাৰ্কিং থাকিব তাৰ নেগেটিভ মাৰ্কিং to be awarded for each wrong question will be 1/4 of the marks allotted for that question তাৰমানে যদিহে এটা কুৱেশ্যনত আপোনালোকে কাৰেক্ট কৰিলে 1 নম্বৰকে পায় যদিহে ৰং কৰে তেতিয়াহ'লে মাৰ্ক পাব 0.25 এইটো আপোনাৰ মাইনাছ হ'ব ডিডাক্ট হ'ব প্লাছ নহয় মাইনাছ হ'ব এক্সাম্পল দি দিছে ইয়াত ৰং এনসাৰ এই কুৱেশ্যন কেয়াৰিং 1 মাৰ্ক যদি সেই কুৱেশ্যনটি শুদ্ধ কৰিলে 1 নম্বৰ পায় তেতিয়াহ'লে তাৰ পৰা ভুল কৰিলে তাৰ পৰা ডিডাক্ট হ'ব কিমান 0.25 মাৰ্ক আৰু যদি সেই কুৱেশ্যনটি কাৰেক্ট কৰিলে 2 নম্বৰ পায় যি নেকি আপোনালোকৰ আৰসি আৰু ইংলিছ লেংগুৱেজত আছিল যদি সি মন দি চাইছে এইটো ইংলিছ কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত 25 কুৱেশ্যন আছিল যদিও প্ৰত্যেক কুৱেশ্যন আছিল 2 মাৰ্ক কৈ
তাৰ মানে যদি আপুনি ইংলিছ লেংগুৱেজ বা আৰচিত এটা কুৱেশ্যন ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ ডিডাক্ট হ'ব আধা নম্বৰ গৈ কাটি যাব মানে আপুনি ধৰক দুটা কুৱেশ্যন ৰং কৰিলে তেতিয়াহ'লে আপোনাৰ 1 মাইনাছ ডিডাক্ট হ'ব চাৰিটা কুৱেশ্যন ৰং কৰিলে 2 নম্বৰ আপোনালোকৰ ডিডাক্ট হ'ব ঠিক আছে সিলেকশ্যন মোৰ দেন 1 কুৱেশ্যন আৰু কি কৈছে দুটাৰ অপশ্যনত যদি সিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকৰ ৰং এনসাৰ হ'ব আৰু কুৱেশ্যনৰ লেংগুৱেজ দিছে আছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দীটো কিয় দিছে নাজানো কিন্তু হিন্দীটো এই চাইডে দিলেই হ'ল হিন্দীটো দিয়াৰ পৰা আকৌ কুৱেশ্যনৰ লেংথবোৰ বাঢ়ি যাব মানে এটা পেজত এটা কুৱেশ্যন আহিব 150টা কুৱেশ্যন বনাবলৈ মোটামুটি 100টামান পেজে লাগিবচোন আমাৰ বুজাই থাকোঁতে দিগদাৰ হ'ব আপোনালোকৰ সেইটোৱে আৰু বেলেগ একো নাই হ'ল এতিয়া আহিছোঁ ক্লাছ 4ৰ কাৰণে যি আপোনালোকৰ চিলেবাছ সেইটো যদি চাওঁ ক্লাছ 4ৰ কাৰণে ITI কিছুমান পোষ্ট আছিল সেইটো কাৰণে যিটো ট্ৰেডত আপোনালোকৰ ITI আছে তাৰ ওপৰত স্পেচিয়েলাইজ কিছুমান কুৱেশ্যন আহিব সেইটো বেলেগ বাৰু কিন্তু যি নৰ্মেল আপোনালোকৰ 8 পাছ আৰু 10 প্লাছ লেভেলৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ চিলেবাছটো হ'ল তাত থাকিব আপোনালোকৰ ইংলিছ ইয়াত আপোনালোকৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো দিয়া নাই বা নম্বৰ অফ কুৱেশ্যন কিমান আহিব সেইটো দিয়া নাই ডাইৰেক্ট আপোনালোকৰ কি টপিকৰ পৰা কুৱেশ্যন আহিব সেইটো দিছে ইংলিছৰ পৰা আহিব ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব মেথছৰ পৰা আহিব ইয়াৰ পৰা most probably আপোনালোকৰ যদি সেই টোটেল 135 কুৱেশ্যন থাকে ইয়াৰ পৰা আপোনালোকৰ 25 অথবা 30টা কুৱেশ্যন অহাটো নিশ্চিত হ'ব জেনেৰেল নলেজৰ পৰা আহিব কুৱেশ্যন নেক্সট আহিব লজিকেল ৰিজনিং ইয়াৰ পৰা হয়তো 20টা বা 25টা আহিব ঠিক আছে তো এইখিনি হ'ল আপোনালোকৰ গ্ৰেড 4ৰ আৰু ইয়াৰো লেংগুৱেজটো হ'ল আছামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী ইয়াতো আপোনালোকৰ সময় আছে 2 ঘণ্টা 30 মিনিট আৰু নিগেটিভ মাৰ্কিং ইয়াতো আছে অপশ্যন পইণ্ট নম্বৰ 7ত চাব নিগেটিভ মাৰ্কছ অফ 0.25 will be awarded for its incorrect answer তাৰমানে এইবাৰ চিলেবাছত একদম খাতাৰনাক চেঞ্জটো হ'ল যে এইবাৰ কি ইন্ট্ৰডিউচ কৰিছে আমাক নিগেটিভ মাৰ্কিং ইন্ট্ৰডিউচ কৰিছে মই প্ৰথমতে কৈছো নিগেটিভ মাৰ্কিং এটা ভাল বস্তু কিয় ভাল বস্তু কাৰণ নিগেটিভ মাৰ্কিঙৰ ফলত আপোনালোকৰ একচুৱেল নলেজ আছে নে নাই কিছুমানে কি কৰে অনুমান কৰি কিনে 5-6টা যদি শুদ্ধ কৰি থৈ আহে তেতিয়াহ'লে কি হ'ল তেওঁৰ 5 বা 6 মাৰ্ক ইনক্ৰিজ হয় আৰু আপোনালোকে জানে যে এই এক্সামসমূহত 1 নম্বৰ পোৱাটো বহুত ডাঙৰ কথা ইয়াৰ ফলত যদি নিগেটিভ মাৰ্কিং ইন্ট্ৰডিউচ হয় নিগেটিভ মাৰ্কিং ইন্ট্ৰডিউচ হোৱাৰ লগে লগে কাট অফটো আগৰ তুলনাত যদি সেই সেম পেপাৰ থাকে কাট অফটো আগতকৈ কমি যাব কাৰণ কিয় নিগেটিভ মাৰ্কিং আছে যদি নিগেটিভ মাৰ্কিং নাথাকিলে হয় কাট অফটো বহুতখিনি বাঢ়ি যায় সেইকাৰণে নিগেটিভ মাৰ্কিংটো এটা একেবাৰে ভাল বস্তু তো এইখিনি আছিল আপোনালোকৰ এডিআৰই নতুন চিলেবাছ এই চিলেবাছৰ পিডিএফটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব তাত গৈ কিনে নিজে পঢ়ি চাব পাৰে বা এই ভিডিঅ'টো চালে বুজি পাব আজিলৈ মানে ক্লাছবোৰ ডেইলি কৰি যাব প্লেলিষ্টৰ লিংক সকলো ডেছক্ৰিপশ্যনত পাব তাৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ কৰাটো একেবাৰে ইম্পৰ্টেণ্ট তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ধুনীয়াকৈ গোটেইসমূহ পেপাৰ মই ছল্ভ কৰি দিছোঁ আজিলৈ মানে থেংক ইউ